নমস্কাৰ। আজিৰ অনুষ্ঠানটিত আমাৰ লগত উপস্থিত আছে লোকগীতৰ এগৰাকী স্বনামধন্য শিল্পী, লগতে লোকগীত ভাস্কৰ, মোৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত বসন্ত বাদগিৰি ডাঙৰীয়া। গতিকে আজি তেখেতৰ পৰা লোকগীত উপভোগ কৰিম আৰু লগতে তেখেতৰ মনৰ কথা জানিম। গতিকে আপোনালোকে ভিডিঅ'টো যেন সম্পূৰ্ণকৈ চায়, তাৰ কাৰণে আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। দাদা, আপোনাক নমস্কাৰ জনাইছোঁ। আৰু প্ৰথমতে মোৰ ইউটিউব চেনেল আকাশজ্যোতি এণ্টাৰটেইনমেণ্টত আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জানিব খুজিছোঁ। প্ৰথমে নমস্কাৰ, মই আকাশজ্যোতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি অনুষ্ঠানটো মোক মাতি অনাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই আচলতে মোৰ বসন্ত বাদগিৰি মোৰ নাম, আৰু মই লোকগীতৰ এজন শিল্পী বুলি নকওঁ, লোকগীত ভাল পোৱা, কামৰূপীয়া লোকগীত ভাল পোৱা এজন ব্যক্তি। সৰুৰ পৰাই গান গাইছোঁ। এইখিনিয়ে পৰিছে ঠিক আছে। গাঁও বামাখাটা আমাৰ বামাখাটা। কামৰূপী লোকগীতৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত? কামৰূপীয়া লোকগীত জড়িত হৈছিল? মই একেবাৰে প্ৰাথমিক পৰ্যায়ত, প্ৰাথমিক বিদ্যালয়ত যেতিয়া পঢ়োঁ তেতিয়া আমাৰ গাঁৱত এটা সাংস্কৃতিক পৰিৱেশ আছিল। পিতাই নিজে হেৰি আছিল, আমাৰ নাটকৰ বিবেক গাইছিল, আই খুব ভাল পাঠকনি আছিল, আৰু তেনেকৈ ময়ো পাইছিলোঁ। আৰু আমাৰ গাঁৱত খঞ্জুৰি নাম হৈছিল, এটা খঞ্জুৰি নাম আছিল। তাত মই যাওঁ, নাম চাওঁ, চোৱাৰ পিছত মোক বহুতে গাব দিয়ে, ময়ো গাওঁ। সেই প্ৰথম আৰম্ভণি মোৰ এইটো। তাৰপিছত মই লাহে 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 যেতিয়া মই বামাখাটা এম ই লৈ গ'লোঁ, বামাখাটা এম ইত মই প্ৰথম লোকগীত গাওঁ। অৰ্থাৎ মই তেতিয়া ক্লাছ ছিক্সত ডগৰ বজাই গাওঁ। কিন্তু তাৰ আগতে মই নিজে খঞ্জুৰি বজাই এটা দল তৈয়াৰ কৰি, খঞ্জুৰি নামৰ দল এটা মই তৈয়াৰ কৰি হেৰি কৰিছিলোঁ সেই সৰু বয়সতে। এতিয়া ভাবিলে অলপ আচৰিত যেন লাগে। তাৰপিছতে মই কামৰূপীয়া লোকগীতৰ লগত জড়িত হ'লোঁ। প্ৰথম ডগৰ বজাই গাইছিলোঁ। ক্লাছ 7ত দোতাটো শিকোঁ। তাৰপিছত আৰু নেৰা নেপেৰাকৈ ধৰোঁ এই লোকগীতখিনি। লোকগীতৰ শিক্ষাগুৰু কোন আছিল বা আপুনি ক'ত শিকিছিল প্ৰথম? মই আগতে ক'লোঁ যে মই খঞ্জুৰি নাম প্ৰথম গাইছিলোঁ। এতিয়া খঞ্জুৰি নাম গাওঁতে অতি সৰু, প্ৰাথমিক পৰ্যায়ৰ পৰা আমাৰ খঞ্জুৰি নামৰ দল এটা আছিল গাঁৱতে। আৰু মোৰ আটা, অৰ্থাৎ মোৰ আটাৰ ভায়েক আটা, সেই আটাই খঞ্জুৰি নামৰ খুব ভাল পাঠক আছিল। তেওঁৰ নাম আছিল থানুৰাম পাটগিৰি। এদিন মই কৰিলোঁ কি, মোক পিতাই ক'লে যে তই আটেক গুৰু মান। মই মানে শৰাই চৰাই আগবঢ়াই দি সেৱা কৰি গুৰু মানিছোঁ। সেই প্ৰথম গুৰু মোৰ আটাই থানুৰাম পাটগিৰি। তাৰপিছত মোৰ গুৰু বুলি কওঁতে আচলতে মোৰ ৰেডিঅ'টো আচল গুৰু, প্ৰথম গুৰু। যদিও ৰেডিঅ' গুৰু, ৰেডিঅ'ত কোনে গান গায়, এইটো হৈছে ৰামেশ্বৰ পাঠক ছাৰ। মই যাক ঈশ্বৰ বুলি জ্ঞান কৰোঁ, মই লোকগীতৰ ঈশ্বৰ বুলি ভাবোঁ তেওঁক। তেওঁক মই ক্লাছ 7ত লগ পাই পেলাই মই বাঙত লগ পালোঁ এদিন। হঠাতে প্ৰথম লগ পাইছোঁ আকস্মিকভাৱে, যেন মই এজন ঈশ্বৰে লগ পাইছোঁ সেইদিনাখন। এই ঈশ্বৰক মই সেৱা জনাইছোঁ, জনাই সিদিনা মনে প্ৰাণে মই তেওঁক আপুনি গুৰু খুজিছে। গুৰু খুজিছোঁ। ঠিক আছে, কথা পাতিম বাৰু আপোনাৰ লগত। কিন্তু তাৰ আগতে আপোনাৰ কণ্ঠত এটি সুন্দৰ লোকগীত উপভোগ কৰিম। সুন্দৰ বুলি নাজানো বাৰু, মই গাই দিম, গাওঁ বাৰু। এই গানটো এনেধৰণৰ কথাখিনি যে আমি ধৰ্ম কৰ্ম কৰিব লাগে। আৰু যেনে বুঢ়ী বৰশী পাতে লৈ চিপ ধৰি আতি ৰংগ কৰি বহি পুখুৰী জগাত। এই মাছটো ধৰিছে, মাছটো মাৰি আনিছে, মাৰি আনি পেলাই বাচি কুটি ঘৰত থৈ নামঘৰত গৈছে। এতিয়া কৈছে ইয়াত যে আচলতে এনেধৰণৰ পাপ কাম কৰি আমি ধৰ্ম কৰিব লাগে। গীতটোত আছে, বৰ ধুনীয়া গীত, অতি পুৰণি গীত। মই এইবিলাক গান সংগ্ৰহ কৰিছিলোঁ সৰুতে। ঠিক আছে, নিশ্চয় শুনি ভাল লাগিব, অলপমান শুনি লওঁ। ঠিক আছে। Thank you.
দাদা আপুনি যিহেতু লোকগীতৰ এগৰাকী জনপ্ৰিয় শিল্পী, আপোনাৰ পৰা এটা কথা জানিম যে লোকগীতত আচলতে কি কি বাদ্য বজাব লাগে? এইটো বৰ ধুনীয়া প্ৰশ্ন আৰু এইটো কথা সকলোৱে মানি চলা, কাৰণ বেলেগ বেলেগ অনুষ্ঠানত বেলেগ বেলেগ বাদ্যযন্ত্ৰ বজোৱা দেখা যায় লোকগীতত। এনে আচলতে নিয়ম হিচাপে কি বজাব লাগে? মানে লোকগীত মানে লোকবাদ্য। লোকগীতত লোকবাদ্যনো কি কি হ'ব পাৰে? দোতাৰা, কামৰূপীয়া লোকগীতৰ কাৰণে দোতাৰা, ডগৰ, একতাৰা, তাল, খোলটো আমাৰ শংকৰ গুৰুজনাই আমাক দিছিল, উপহাৰ দিছে। আমি এইখিনি একতাৰা বা বেণু, আমি এনেধৰণৰ বাদ্যখিনি ইয়াত বজাব লাগে। বাঁহীটো থাকিবই যেনিবা, আৰু যেনেকৈ ঠিক তেনেকৈ আমাৰ যেনে গোৱালপৰীয়া গানত দোতাৰাটো থাকে, লগত বিয়া ঢোলটো থাকে। সেইটো বিয়া ঢোল বজালে গোৱালপৰীয়া লোকগীতৰ যিটো সৌন্দৰ্য আহিব, ডগৰত সেই সৌন্দৰ্যত নাহে। গতিকে আমি নিজৰ লোকবাদ্যখিনি বজালে ভাল হয় আৰু লোকবাদ্যখিনি বজাব লাগে। ঠিক আছে, এটি সুন্দৰ কথা আপোনাৰ পৰা গম পালোঁ। অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শনত আপুনি কিমান অনুষ্ঠান কৰিছে আপোনাৰ? এইটো বহুতে কৰিছোঁ। মই 1985ত ৰেডিঅ'ত গান গাইছোঁ। প্ৰথম গাইছিলোঁ? প্ৰথম গাইছোঁ 1985ত। তাৰ আগতে মই বজাইছোঁ বিভিন্নজনৰ লগত, বিভিন্ন মানে বাদ্যযন্ত্ৰ বজাইছোঁ, বিখ্যাত আৰ্টিষ্টৰ লগত বজাইছোঁ। মোৰ পিছত যেতিয়া দূৰদৰ্শন প্ৰথম আহে, পাণবজাৰত যেতিয়া হেৰিটো আছিল, তাতো মই প্ৰগ্ৰেম কৰিছোঁ। তাৰ পৰা আৰম্ভ হৈছে। মই বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানে কৰিছোঁ। আৰু তাৰপিছত আটাইতকৈ ডাঙৰ কথা হৈছে কি যে মই এই আমাৰ বজালী অঞ্চলত যিমানখন চোতাল আছে, মানুহৰ ঘৰ আছে, প্ৰায় ঘৰৰ চোতালত মই বৈঠকী গাইছোঁ। এইটো মোৰ কাৰণে ডাঙৰ এটা ৰেৱাজো হৈছিল, মোৰ ৰিহাৰ্চেলো হৈছিল আৰু মানুহে আদৰ কৰিছিল। আনকি মই বঙাইগাঁৱলৈ গৈছিলোঁ এই বৈঠকী গাবলৈ, বৰপেটালৈ গৈছিলোঁ বৈঠকী গাবলৈ, আৰু এনেকৈ গাই মই 1989ত মই কাষত কৰছি ৰাধা কেছেটখন মোৰ প্ৰথম কেছেট মই জনপ্ৰিয় হৈছিলে এইখন। সেইখন কেছেট প্ৰথম, যদিও তাৰ আগতে এখন কেছেট কৰিছিলোঁ বীৰেন দাসৰ মিউজিক মেকাৰত। মানে সেই কেছেটখন মুকলি কৰি নিদিয়াৰ কাৰণে
মই মানুহে মোক কয় তই গান কৰিলি কেছেট কৰিলি কিন্তু গানটো আমি শুনিব পৰা নাই কেছেটখন কিয় ৰিলিজ দিয়া নাই সেই এটা আক্ষেপতে মই নতুনকৈ সেইখন বাদ দি পেলাই তেওঁলোকে যেতিয়া দিয়ে দিব মই কাষত লচীয়া থাকোঁ বহুত কষ্ট কৰি এজন ব্যক্তিয়ে মোক এক ৰাতি প্ৰথম ৰাতিত মোক 20 টকা দিছিল তেতিয়া 20 টকা দিলোঁ তই কেছেট এখন কৰিব লাগে ডগছৰ ভাল পোৱা 1989ৰ কথা তাৰপিছত মই ঘৰত মই চাউল কিনিবলৈ মানে ভাত খাবলৈ চাউল নাই তেনেকুৱা অৱস্থা মোৰ তথাপি সেই 20 টকা সাৰথি কৰি কাকিনাথ পাটগিৰিয়ে দিছিল সাৰথি কৰি পেলাই মিউজিক মেকাৰৰ মানে সহযোগতে এই কেছেটখন কৰিছিলোঁ আৰু তাৰপিছত মই অনেক কেছেট কৰিলোঁ এই আমাৰ যিটো অডিঅ' প্ৰায় 30-35খন কেছেটত মই গান গাইছোঁ তাৰপিছত একাদিক্ৰমে মই কেইবাখনো কৈছোঁ তাৰপিছৰখন আছিল খোপাৰ মালতী ভুল বুলি আছিল তাত য'ত মই বৰপেটাৰ নামঘৰটো গাইছিলোঁ আৰু সেইখন গাঁৱতে কিন্তু এজন বিখ্যাত ব্যক্তিয়ে মোক 2000 টকা দিছিল সেইজন হ'ল ৰাধাৰঞ্জন পাটগিৰি পাঠশালাৰ তেওঁক মই ক'লোঁ যে দাদা মই এনেকৈ হেৰি কৰিছোঁ আপুনি সহায় কৰিব নেকি 2000 টকা দিছিল কৈছে মই এই পইচাখিনি দিব নালাগে তোক মই এই পইচাখিনি দি দিলোঁ মই সেইটো আনৰ পৰা টকাৰে পোৱা অনুদান সেইটোৱে মোৰ সেইটো প্ৰথম আছিল এতিয়া আপোনাৰ পৰা জানিব খুজিছোঁ যে আগন্তুক দিনত আপোনাৰ কিবা নতুন পৰিকল্পনা আছে নেকি কামৰূপী লোকগীতক লৈ আছে কামৰূপী লোকগীত মই বহুত সংগ্ৰহ কৰিছোঁ আৰু আছে মোৰ সংগ্ৰহ কৰা গান তাৰোপৰি মই আৰু ভাবিছোঁ যে কামৰূপীয়া লোকগীতক মান্যতা দিছিল ৰামেশ্বৰ পাঠকদেৱে আৰু যোগেশ ভৰালী ছাৰে এই দুজনা মানে পুৰোধা ব্যক্তিৰ ওপৰত মই লোকগীত নহয় এইটো লোকগীত সুৰীয়া এটা গীত মই লিখিছোঁ অলৰেডি আৰু তেওঁলোকক সন্মান জনাম এই গীতটোৰে আপুনি লিখি আছে বৰ্তমান লিখা হৈছে মই গানটো গাব পৰা হৈছোঁ লাহে লাহে গাই পেলাই মই ইউটিউব বা বিভিন্ন মানুহক জনাম মানে আগন্তুক দিনত এইটো গীত আপোনাৰ ৰাইজে পাব তাৰোপৰি মই আৰু খুব সোৱাদ লগা কিছুমান শব্দৰ গান আছে সেইবিলাকো লাহে লাহে কৰি থাকিম বুলি ভাবিছোঁ মানুহক শুনাম মুঠতে তাৰোপৰি মই কিন্তু এটা কথা মই অকল এই গান নহয় মই কিন্তু পৰিৱেশৰ ওপৰত বা বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত মই গীত লিখিছোঁ যেনেকৈ গছৰে পুলি নিজৰে বুলি বান্ধৱে পালিবা নিজৰে বুলি এডাল গছ কাটিলে যতনাই লগাবা নকৈ দুহতি পুলি পৰিৱেশৰ গীত আৰু গাইছিলোঁ যে কিতাপ কমকৈ পঢ়ে অসমৰ মানুহে তাৰ কাৰণে গাইছিলোঁ এই কিতাপ কিনি কিতাপ পঢ়ায়ে সদৰৰে ভাই কিতাপ অবিহনে আমাৰ অন্য গতি নাই এইবিলাক গান লিখিছিলোঁ মই জ্ঞান বিজ্ঞান সমিতি অসমত অজস্ৰ গান লিখিছিলোঁ সেইবিলাক আছে সময়ত সেইবিলাক গানো আমি গাই থাকিম সময়ত শুনিব পাম শুনিব পাব লোকগীতৰ এই ধাৰাটো জীয়াই ৰাখিবলৈ হ'লে কি কৰিব লাগিব আপোনাৰ মতে এই ধাৰাটো জীয়াই ৰাখিবলৈ হ'লে আমাৰ সামাজিক দায়িত্ব আছে সমাজৰ দায়িত্ব আছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্ব আছে আৰু দায়িত্ব আছে চৰকাৰৰ চৰকাৰীভাৱেও যদি আমাৰ এনেধৰণৰ সুবিধা দিয়ে এইবিলাক কৰ্মশালা পাতে বিভিন্ন ধৰণৰ যদি টপিকৰ ওপৰত আলোচনা চক্ৰ চলায় তেতিয়াহ'লে ই জীয়াই থকাত সুবিধা হ'ব আৰু ইয়াক আমি জীয়াই ৰাখিব পাৰিম আৰু আমি তেনেকুৱা শিল্পী উলিয়াব লাগিব গাঁৱৰ পৰা বিশেষকৈ তাৰমানে আমি দেখিছোঁ এতিয়া যে গাঁৱলীয়া অঞ্চলতে ইয়াৰ লোকগীতৰ প্ৰচাৰ প্ৰসাৰ বেছি এতিয়া কিন্তু আৰু এটা কথা মই কওঁ যে আমাৰ লোকগীতটো জীয়াই ৰাখিছে গাঁৱৰ মানুহে ক'ত জানে আৰু এতিয়া আমাৰ শিৱ মন্দিৰত আটাইতকৈ লোকগীত মানে শিৱ মন্দিৰত বেছিকৈ শিৱ মন্দিৰত যিয়ে নহওক তেওঁলোকে ভাং খায় যিয়ে নহওক ভাঙে খাওক বা যিয়ে নাখাওক গতিকে তেওঁলোকে লোকগীতৰ চৰ্চা কৰি আছে শুদ্ধই হওক বা অশুদ্ধ হওক গাই আছে আমি তেওঁলোকক কিন্তু সমালোচনা কৰিব নালাগে তেওঁলোকক পাৰিলে কোনোবাই গৈ পেলাই তাত ধুনীয়াকৈ গোটেই তালমানখিনি শিকাই দিব লাগে আৰু এনেকৈ চৰকাৰে সহায় কৰিলেতো হ'বই ৰাইজে সহায় কৰিলে হ'ব অনুষ্ঠান প্ৰতিষ্ঠানে যদি সহায় কৰে এই লোকগীতসমূহ জীয়াই থাকিব ঠিক আছে আপোনাৰ পৰা এটি গুৰুত্বপূৰ্ণ কথা জানি ল'লোঁ দাদা আপুনি যিহেতু বহুত বছৰ ধৰি আপুনি লোকগীতৰ লগত ওতঃপ্ৰোতভাৱে আপুনি জড়িত হৈ আছে আপুনি লোকগীতৰ মাজেৰে আপুনি সফল হোৱা বুলি ভাবেনে আপুনি কি ক'ব আপুনি এইটোতো ডাঙৰ কথা সফল হ'বলৈ ক'ব নোৱাৰোঁ মই ঠিক ক'ব পাৰিম বা নোৱাৰিম নহয় কথাটো এই সফলতাৰ মাপকাঠিটো ৰাইজেহে দিব আৰু মই এটা ক্ষেত্ৰত সফল হৈছোঁ যেনিবা যে মই এজন শিক্ষক আছিলোঁ ৰিটায়াৰ্ড কৰিছোঁ শিক্ষক বুলি মোৰ চিনাকিটো নাই কিন্তু লোকগীত গোৱা মানুহ লোকগীতৰ শিল্পী বুলিহে জানে আপোনাৰ সেই ক্ষেত্ৰত সফল হোৱা বুলি ৰাইজে স্বীকৃতি দিছে যদি তেতিয়াহ'লে সফল হোৱা বুলি মই ধৰি ল'ব পাৰোঁ আৰু মোৰো সাৰ্থকতা হৈছে যে মই লোকগীত নাগালে কিন্তু মোক মানুহে চিনি নাপালেহেঁতেন মোৰ কোটি টকা থাকিলেও কিন্তু চিনি নাপালে 1000 কোটি টকা থাকিলেও কেইজনমানে চিনি পালে হয় মোক ইমানখিনি মানুহে চিনি নাপালে হয় যিহেতু আপোনাৰ সকলোৱে চিনি পায় এই মই 1000 কোটি টকাতকৈ মই বেছি ভাল কাম কৰিছোঁ বুলি মই ভাবোঁ যে লোকগীতটো মই যিহেতু ধৰিলোঁ এৰি দিয়া নাই এইটো 1000 কোটি টকাতকৈ মোৰ কাৰণে মূল্যৱান ঠিক আছে আজিৰ এই অনুষ্ঠানটিত আমাৰ লগত উপস্থিত আছে লোকগীতৰ এগৰাকী শিল্পী
তেখেতৰ নামটো হ'ল দেৱদত্ত কলিতা ডাঙৰীয়া। আৰু তেখেতে আজিৰ এই অনুষ্ঠানটিৰ আগভাগ লৈছে। আপুনি কি ক'ব আজিৰ অনুষ্ঠানটোক লৈ, আপুনি কি ক'ব আৰু এখেতক লৈ কি ক'ব আপুনি? এই যিটো অসমৰ লোকগীত, হয়, ই অসমীয়া জাতিৰ এটা সংস্কৃতিৰ কৃষ্টিৰ অবিচ্ছেদ্য অংগ। আৰু এই লোকগীতটো আমি যিহেতু আমি সৰুৰ পৰাই ইয়াৰ লগত জড়িত আছোঁ, আৰু এইটো অলপ ভাল ধৰণে কেনেকৈ শিকিব পাৰি এই বিষয়ত প্ৰচেষ্টা চলাই শ্ৰদ্ধাৰ মাননীয় বসন্ত পাটগিৰিদেৱক সৌভাগ্যক্ৰমে মই বন্ধু হিচাপে লগ পালোঁ। হয়। আৰু বন্ধু হিচাপে লগ পাই নথৈ আনন্দিত হ'লোঁ। তেখেতৰ আপোনাক এই সুযোগতে কথা এটা সুধোঁ যে আপুনি প্ৰথম ক'ত লগ পাইছিলে এখেতক? প্ৰথম আপোনাৰ মনত আছে নেকি? প্ৰথম লগ পোৱা মানে তেখেতে আমাতকৈ অলপমান আগৰ আছিলে। হয়। আগৰ থাকোঁতে আমি বজালী কলেজত পঢ়ি আছিলোঁ, তেতিয়া গান পৰিৱেশন হয়, কৰিছিলে। আৰু ঠিক তেনেকুৱা ধৰণৰ লোকগীত তেখেতে নতুন ধাৰাৰে যিটো লোকগীতৰ ধাৰা আনিলে, তেনেকুৱা লোকগীত আচলতে আপুনি আকৰ্ষিত হ'লে? আকৰ্ষিত হয়। আৰু এই মানুহজনক ক'ত বিচাৰি পাম, এটা ভিতৰি অন্তৰৰ পৰা বিৰাট শ্ৰদ্ধা আছে। হয়। আৰু এই শ্ৰদ্ধা থাকিলে, ভক্তি থাকিলে এই গুৰুজনক বিচাৰি পোৱা যায়, এইটো হয়। ডাঙৰ কথা নহয়। আৰু তেখেতৰ লগত মই লগ লাগি বহু শিকিলোঁ। আৰু লগতে মোৰ গ্ৰুপৰ যিখিনি বা মোৰ লগৰ যিখিনি লোকগান গোৱা মানুহ আছে, তেখেতৰ সকলক শিকোৱাৰ কাৰণে মই তেখেতক বহুত আমন্ত্ৰণ কৰিও আনিছোঁ। হয়। মই মোৰ জৰিয়তে বহুত প্ৰগ্ৰেমো কৰিছোঁ। গতিকে শ্ৰদ্ধাৰ পাটগিৰিদা অকল লোকগীতৰে শিল্পী নহয়, তেখেত এজন কথাশিল্পীও। আৰু আপুনি সুৰে লোকগীতৰ সুৰে যে গাইছে, গানে গাইছে, তেনেকুৱা ধৰণৰ ব্যক্তি নহয়। তেখেতৰ ব্যক্তিত্বটো আৰু অলপ বিশাল। তেখেতৰ গানৰ ওপৰত, লোকগীতৰ ওপৰত বহুত গৱেষণা আছে, ক্ৰিয়েশ্যন শক্তি আছে। গতিকে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ইয়াৰ জৰিয়তে। দাদা, এই সুযোগতে আজি আপোনাকো বহুত বহুত ধন্যবাদ জনালোঁ। আৰু আজি আপোনাৰ ঘৰত আচলতে এনেকৈ লগ হ'লোঁ, আপোনাৰ জৰিয়তে যে এখেতক লগ পালোঁ, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। ধন্যবাদ মই জনাইছোঁ, সেইটো তুমি আগবাঢ়ি যোৱা তোমাৰ পথত। দাদা, আজি সঁচাই এনেকৈ লগ পাই এনেকুৱা এটা পৰিৱেশত বহুত ভাল লাগিলে। এইখিনি সৌভাগ্য হ'ল আজি আপোনাক লগ পালোঁ। আমাৰ হয়তো আমি এতিয়া লগ পালোঁ আৰু আপোনাৰ কণ্ঠত সুন্দৰ লোকগীত উপভোগ কৰিলোঁ। আৰু আপোনাৰ পৰা কিছু মনৰ কথা জানিলোঁ। আপুনি আৰু লোকগীতৰ মাজেৰে আপুনি মনে বিচৰা ধৰণে আগুৱাই যাওক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট চেনেলটো আপোনাসকলে চাওক। যিহেতু লোক সংস্কৃতিৰ লগত জড়িত হৈছে এই চেনেলটো, আমি লোকসংগীতখিনি, অসমৰ যিখিনি লোকসংগীত আছে এইখিনি বিচাৰি এওঁলোকে আনক আৰু আমাক বিলাই দিয়ক, আপোনাসকলে চাওক। আৰু এই এণ্টাৰটেইনমেণ্টৰ মই দীৰ্ঘায়ু কামনা কৰি মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ঠিক আছে বাৰু, আপোনালৈ পুনৰবাৰ ধন্যবাদ থাকিল। কৃষ্ণ
Oh,